হস্তনিৰ্মিত দেশী কট্টাসহ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ এজন যুৱক। যুৱকজনৰ বয়স 19 বছৰ। ৰোহিত খেৰেলিয়া নামৰ উত্তৰ প্ৰদেশৰ এজন যুৱকে ডিব্ৰুগড়ৰ এগৰাকী যুৱতীক ব্লেকমেইলিং আৰু হত্যাৰ ভাবুকি দি আহিছিল। মাৰনাষ্টলৈ উত্তৰ প্ৰদেশৰ পৰা ডিব্ৰুগড়লৈ যুৱতীগৰাকীৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছিল। ডিব্ৰুগড় আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত যুৱকজনক কৰায়ত্ব কৰাৰ লগতে দেশী কট্টা বন্দুক জব্দ কৰে। মোৰ মামাৰ ছোৱালীক মানে লাষ্ট 2-3 মান্থছ পৰা ল'ৰাটো মানে থ্ৰেটনিং দিয়ে, তাৰ মানে ছ'চিয়েল মিডিয়াত কিবা কিবি ফেক ফটোজ ভিডিঅ'জ এডিট কৰি মেলি আপলোড কৰে, কিবা কিবি কৰে। আগতো আমি কেছ দিব আহিছোঁ চাইবাৰ ক্ৰাইম অফিচত। ল'ৰাটো কি কৰে, ইয়াৰ পৰা লেটাৰ যায়, তাক সি ডিলিট কৰে প্ৰফাইলটো, আকৌ লগাই দিয়ে, কথা নুশুনে মানে। লাষ্ট কেইদিনৰ পৰা সি মানে পূৰা থ্ৰেট দিয়ে ছোৱালীটোক। ল'ৰাটো দিল্লীৰ অৰিজিনেলি চাগে ইউটিউব থাকে, কিন্তু দিল্লীত থাকে। সি মানে থ্ৰেট দিয়ে যে ছোৱালীটোক থ্ৰেট দিয়ে যে তই মোৰ লগত কথা পাত, মোৰ লগত মানে ৰিলেশ্যনশ্বিপত থাক, নহ'লে মই বন্দুক লৈ আহিম, তোৰ ঘৰৰ মানুহকেইটাক মাৰি দিম, তোক মাৰি দিম। কথাটো তেনেকুৱা। আজি ৰাতিপুৱা তেনেকৈ সি আহিছে, তাক আমি ধৰিছোঁ। তোমালোকে কেনেকৈ দেখিলে ৰাতিপুৱা? সি পিষ্টল লৈ আহিছে। তাৰপিছত চাওঁতে মানে তাক চালেতো আমি গম পালোঁৱে ন। ল'ৰাটোক চিনি পালা তোমালোকে? চিনি পালোঁ। তাক ধৰিব যাওঁতে সি নিজৰ পিষ্টলটো ওলাইছে, আমি চব গোটেইকেইটা ধৰিছোঁ। তোমালোকে ধৰিলা? ফায়াৰিং চাৰিং কৰিছিলে নেকি? না, চান্সে নাপালে, সি ওলাব লৈছিলে, তেতিয়ালৈ আমি ধৰিলোঁ। অকলে আছিলে নে আৰু কোনোবা লগত? কিহত আহিছিলে? খোজকাঢ়ি নে বাইক চাইক কিবা লৈ? খোজকাঢ়ি। তোমাৰ ভাগিনীৰ লগত? মোৰ মামাৰ ছোৱালী, তোমাৰ ভণ্টি আৰু। ডিব্ৰুগড়ৰ পৰা জিতু দাস, মাই নিউজ NE।